হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভালে আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আছাম মিৰি আন এটি বাৰবৰণীয়া ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, আপোনালোকৰ নিশ্চয় খবৰ ভালে। আকৌ এবাৰ আপোনালোকৰ খবৰ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আজি মই গোলাঘাট ডিষ্ট্ৰিক্ট বোকাখাট 1 নং বহিখোৱা গাঁৱত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত আছোঁ আৰু শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত আজি ভাগৱত শোভাযাত্ৰা আছে। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰা ত্ৰিশূল মন্দিৰলৈ শোভাযাত্ৰা হ'ব। আজি সেই শোভাযাত্ৰাৰ উপলক্ষে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল লাগে নিশ্চয় লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোৰ নাম হৈছে আছাম মিৰি। আমি কাৰ্যসূচীলৈ আৰম্ভ কৰিব খুজিছোঁ। প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন। এই বন্তি প্ৰজ্বলন কৰিব বিষ্ণু মন্দিৰৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰভু ছোৱালী। এই অনুষ্ঠান ভাগৰ মূল ব্যক্তি আমি তুলুকি কুটুম দলে বাইদেউৰ জৰিয়তে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী সমাপন কৰিম। বন্তি প্ৰজ্বলনৰ প্ৰাক মুহূৰ্তত মই আমাৰ প্ৰভু ছোৱালী এখনি চেলেঙেৰে সম্পাদক লক্ষক দলে আৰু কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত দলে গৰাকীকে আমি আগলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। বন্তি গছি প্ৰজ্বলন কৰক। আমি বিজু বেগক আমাৰ উপ সভাপতি বিজু বেগক তেখেতক আগবঢ়াই লৈ গৈ কাৰ্যসূচী সমাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰজ্বলকগৰাকীক আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি আমাৰ বিষ্ণু মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন কৰিবলৈ আগবাঢ়িছোঁ। এই কাৰ্যসূচী সমাপন কৰিব বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত নগেন দলে দেৱ। আমি এই কাৰ্যসূচীভাগী সমাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি উত্তৰগৰাকীক এখনি মহাপুৰুষীয়া চেলেং বস্ত্ৰৰে বাৰণ কৰিবৰ বাবে আমাৰ সভাপতি নগেন দলে দেৱক এখনি বস্ত্ৰৰে বাৰণ কৰিবৰ কাৰণে আগবাঢ়িছে। সকলোকে দি ইয়াৰ পাছত পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক যজ্ঞেশ্বৰ বৰিদেৱকো এখনি বস্ত্ৰ বাৰণ কৰিবৰ কাৰণে মই সম্পাদক কবিৰাম দলেক অনুৰোধ জনাইছোঁ। আৰু কাৰ্যসূচী ভাগ সচৰাত্মক কাৰ্যসূচী সমাপন কৰিবলৈ আগবাঢ়ি যাবলৈ সভাপতি মহোদয়ক মই অনুৰোধ জনাইছোঁ। जय विष्णु बाबा की जय विष्णु बाबा की जय भागवत की जय भागवत की जय भागवत की धन्यवाद। অনুষ্ঠান ভালকক আজিৰ এই পৰ্যায়ত পোৱাত সহায় কৰিলে। তাৰোপৰি অজ্ঞাত অজ্ঞাতভাৱে যিসকল ব্যক্তিয়ে এই অনুষ্ঠান ভাগৰ লগত জড়িত হয় আমাৰ মাজৰ পৰা স্বৰ্গৰ ধামলৈ বিষ্ণু মন্দিৰৰ ভিতৰত সকলো ভকত বৈষ্ণৱ পাঠক দেউৰী সকলোৱে বহি আৰু গাঁৱৰ সকলোৱে লগ লাগি এতিয়া বৰ্তমান প্ৰাৰ্থনা কৰি আছে। প্ৰাৰ্থনা তুতি কৰাৰ পাছত ইয়াৰ পৰা আজিৰ শোভাযাত্ৰা হ'ব। আজি শোভাযাত্ৰাত সদূৰ বহু দূৰ দূৰণিৰ পৰা আহিছে। বোকাখাট অঞ্চলৰ যিমানখিনি মিৰি জনজাতীয় মিচিং জনজাতীয় লোক আছে আচলতে সকলোৱে একেলগে একমুঠ হৈ এই ভাগৱত
শোভাযাত্ৰা আজি আৰম্ভ কৰিব। সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই আপোনালোকক দেখাই আছোঁ। সমূহ ভকত বৈষ্ণৱ ৰাইজ
শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰা আজি শোভাযাত্ৰা কৰি আহি ফাইনেলি ধনশিৰিমুখ শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰত আহি সকলো বৈষ্ণৱ ৰাইজ আহি পালেহি। এয়া চাওক আপোনালোকে। আৰু এতিয়া ত্ৰিশূল মন্দিৰত আহি পাই ডাইৰেক্ট ত্ৰিশূল মন্দিৰৰ ভিতৰলৈ ভাগৱত ভাগি সোমোৱাই নানে। আৰু ইয়াৰ কিছু নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি মই আপোনালোকক দেখাই ল'ম। আৰু তাৰ আগমুহূৰ্তত মই কৈ দিছোঁ, ত্ৰিশূল মন্দিৰটো সমূহ ভকত বৈষ্ণৱ ৰাইজ যিমানখিনি ভকত বৈষ্ণৱ আহিছে সকলোৱে ত্ৰিশূল মন্দিৰটো 7 পাক ঘূৰিব। 7 পাক ঘূৰাৰ পাছত কিছু নীতি নিয়ম আছে, সেই নীতি নিয়মৰ মাজেদি ত্ৰিশূল মন্দিৰৰ ভিতৰলৈ ভাগৱতখন সোমোৱাই আনি ভাগৱতখন য'ত ৰাখিব লাগে তাত ধুনীয়াকৈ ৰাখিব। সকলো ভাগৱত ধৰ্মৰ ভক্তপ্ৰেমী ৰাইজসকললৈ এটা অনুৰোধ, যিসকল ভক্তপ্ৰেমী ৰাইজে এই ভিডিঅ'টো চাই আছে তেখেতসকলে আজি মোৰ এই ভিডিঅ'টো কিয় প্ৰস্তুত কৰিলোঁ তাৰ মেইন উদ্দেশ্যটো আপোনালোকে জানি ল'ব। সেয়েহে মই মেইন উদ্দেশ্যটো মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। আজি যিটো 1 নং বহীখোৱা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰা ধনশিৰিমুখ শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰলৈ শোভাযাত্ৰা, এইটো কোনো নতুন কথা নহয়। আজি এই শোভাযাত্ৰাটো আজি 1 নং বহীখোৱা ত্ৰিশূল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰাই নহয়, মিচিং যিমানখিনি গাঁও আছে, যিমানখিনি ধৰ্মীয় অনুষ্ঠান আছে, ভাগৱত ধৰ্মৰ অনুষ্ঠান আছে, সমূহ গাঁওবোৰৰ পৰাই এই ভাগৱত শোভাযাত্ৰাটো প্ৰত্যেক বছৰে কৰি আহি আছে। আজি প্ৰত্যেক বছৰে কৰি আহি আজি এই 25 বছৰ পাৰ হ'বই। আজি 25 বছৰৰ মূৰত আজি এইটো শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ শোভাযাত্ৰা ত্ৰিশূল মন্দিৰলৈ পৰিছে। আৰু নেক্সট অহা বছৰত কোনখন গাঁৱৰ পৰা পৰিব সেইখিনি আপোনালোকক মই এইটো এতিয়াই ক'ব নোৱাৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আজি এই শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পৰা ত্ৰিশূল মন্দিৰলৈ শোভাযাত্ৰা কৰা আৰু এনেকৈ চলি আজি 25 বছৰে চলি আহিছে। আচলতে কিয় চলি আহিছে মই এইখিনি আপোনালোকক থুলমূলকৈ হ'লেও কৈ থওঁ, যিহেতু বিশেষ মই সম্পূৰ্ণ নাজানিবও পাৰোঁ। এই ধনশিৰিমুখ পলাশগুৰি সাপেখাতি গাঁও আছিল, আৰু এইফালে নদী গৰাখহনীয়াই আহি আপোনাৰ 99 চনত বুলি মই যিখিনি সময়ত জানিব পাৰিছোঁ, সেইখিনি সময়ত নদী গৰাখহনীয়াই আহি নদী গৰা খহাই মথাউৰি ছিঙিলে আৰু এইফালে ঘৰ দুৱাৰ উটুৱাই নিলে, গৰু ম'হ ছাগলী গাহৰি বহুত তেনেধৰণত উটুৱাই নদীখনে আমাৰ ওপৰত বহুত অত্যাচাৰ চলালে। অত্যাচাৰ চলাওঁতেই আমাৰ এইখিনিতে এখন ধনশিৰিমুখ শ্ৰী শ্ৰী বাসুদেৱ থান আছে। বাসুদেৱ থানৰ এজন মূল দেউৰী আছিল তেখেতৰ নাম আছিলে বিহুৰাম চিন্তে। আজি নাই, তেখেত পৰলোক হৈ গৈছে। সেয়েহে তেখেতক সপোনত দেখালে ভগৱানে আহি বোলে তেখেতক সপোনত ক'লে যিহেতু যে আপোনালোক সকলো যিমানখিনি ভাগৱত ধৰ্মৰ ভকত বৈষ্ণৱ এই অঞ্চলত দ অঞ্চলত আছে সকলোৱে মিলি এটা নদীৰ কিনাৰত ভাগৱত পাঠ কৰক, এটা কিবা শিৱ বাবাৰ নামত এটা কিবা মন্দিৰ কিবা এনেকৈ এখন অনুষ্ঠান স্থাপিত কৰক, তেতিয়া আপোনালোকক নদীখনে আপোনালোকক ৰেহাই দিব আৰু নদীখনে আপোনালোকক এৰিব। সেই তেনেকৈ বুলি তেখেতক সপোনত দেখালে। সপোনত দেখুওৱাৰ পাছত তেখেতে গাঁৱে গাঁৱে গৈ সকলোকে ডাঙৰ বিশিষ্ট ব্যক্তিসকলৰ লগত তেখেতে আলোচনাত বহি ক'লে যে এনেকৈ কথা, এনেকৈ সপোনত দেখিলোঁ, এনেকৈ কৰিব কৈছে। আৰু সেই তেতিয়া অতি শীঘ্ৰেই সকলো গাঁৱৰ ৰাইজে গোট খাই একেলগে এই নদী কিনাৰত ত্ৰিশূল মন্দিৰ নোহোৱাৰ আগমুহূৰ্তত এইখিনিত সকলোৱে আহি ভাগৱত পাঠ কৰিলে। আপোনাৰ 7 দিন 7 ৰাতি এনেকৈ ভাগৱত পাঠ কৰি ত্ৰিশূল মন্দিৰ ভাগি ইয়াত স্থাপিত কৰিলে। স্থাপিত কৰাৰ পাছত লাহে লাহে নদী গৰাখহনীয়াও এৰিলে। আৰু নদী গৰাখহনীয়া এৰিলে আৰু ধুনীয়াকৈ যিমানখিনি নদীয়ে আমাৰ লোকচান কৰিছিলে বা মাটি বাৰী নদীত খহাই নিছিলে তাতোতকৈ বেছিকৈ ভগৱানে আমাক দি পিনি নদীখন দূৰ দূৰণিলৈ গুচি গ'ল। আজি সেইখিনি আমাৰ
এই অঞ্চলৰ ভাগৱত ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজসকলে সেইখিনি পৰিত্ৰাণ পাইছে ভাগৱত ধৰ্মৰ পৰা। সেয়েহে আজি 25টা বছৰ এনেকৈ মানে সিখন গাঁৱৰ পৰা শোভাযাত্ৰা ভাগৱতখনক লৈ শোভাযাত্ৰা কৰি প্ৰত্যেক বছৰে ইয়াত আপোনাৰ ভাগৱত পাঠ কৰি আহি আছে। প্ৰত্যেক বছৰে কোনোবা বছৰত জেঠ মাহত হয়, কোনোবা মানে কোনো তাৰিখ নাই, 1-2 দিন এনেকৈ আগফাল হয় আৰু তেনেধৰণতে প্ৰত্যেক বছৰে ভাগৱত পাঠ কৰি অহাৰ কাৰণে আজি এইখিনি পৰিত্ৰাণ পাইছে। সেয়েহে মই আপোনালোকক ক'ব বিচাৰিছোঁ ভাগৱত ধৰ্মটো বহুত এটা শক্তিশালী ধৰ্ম। যিসকল ভাগৱত ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজে মোৰ এই ভিডিঅ'টো চাইছে তেখেতসকলে নিশ্চয় জানে। সেয়েহে মই আৰু বিশেষ নকওঁ। আজি এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই আপোনালোকক ক'লোঁ আৰু আপোনালোকে সেইখিনিয়ে বুজাসকলে বুজিব আৰু নুবুজাসকলে নাই। যিহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি এই ভাগৱত পাঠ কৰিয়ে এনেকৈ পৰিত্ৰাণ পাইছে। তো ধন্যবাদ সকলো লোকে। আৰু মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। যিসকলে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু আছাম মেডি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম। আমাৰ স্মৃতিৰ পৰা ভাৰতীয় লোকসকলৰ কৰ্মকৰ্তাসকলক বন্তিকেন্দ্ৰ যদি প্ৰজ্বলন কৰিবৰ কাৰণে ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ। পতাকাখন আৰু স্মৃতিৰ আপোনালোকক আমি জনাইছোঁ যে এই ধৰ্মটোৰ এটা বিশেষ পৰিস্থিতিক লৈ এই ভাগৱত পাঠৰ আৰম্ভণি হৈছিল। 1998-99 চনত ধৰ্মটোত যেতিয়া বান গ্ৰহণীয়াই কামৰূপ ধাৰণ কৰিছিল, সেই সময়তে 1 নং মণিপুৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ উদ্যোগত আৰু ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ নামৰ প্ৰতিষ্ঠিত হৈছিল। ঐতিহাসিক বিষ্ণু মন্দিৰৰ নেতৃত্বত প্ৰতিষ্ঠিত হৈছিল আৰু ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ নামৰ দ্বাৰা উজ্জীৱিত এই অনুষ্ঠানভাগে এই বৰ্ষ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। আৰু এই ৰূপালী জয়ন্তী বৰ্ষটো উদযাপন কৰোঁতে গত সময়ছোৱাত যিসকল সন্মানীয় সভাপতি সম্পাদকে এই কাৰ্যসূচী ভাগ পৰিচালনা কৰি লৈ গৈছিল তেখেতসকলৰ ওচৰত আমি বৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতসকলক আমি একোখনকৈ সম্বৰ্ধনা পত্ৰ আমি এতিয়া সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ কৰিব আগবাঢ়িছোঁ। আমি
একাধিকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰীসকলৰ নাম কৈ যাম আৰু সকলোৱে আমি পোনপ্ৰথমে আমাৰ বৰ্তমানৰ সভাপতি কমল পাত্ৰী দেৱক এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ এগৰাকী ছাত্ৰী ববিতা পেগুৱে। ববিতা পেগুৱে আমাৰ সম্পাদক ববিতা পেগুৱে এখনি সকলোকে সহযোগ কৰিবৰ কাৰণে আৰু এখনি সম্বৰ্ধনা পত্ৰ তেখেতক সন্মান যাচিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক সন্মান যাচিছে। ইয়াৰ পাছতে ভাগৱতখন থোৱাৰ পাছত এতিয়া ত্ৰিশূল মন্দিৰত পতাকা উত্তোলন কৰা হ'ব। তাৰপিছত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰ পাছতেই ভাগৱত পঢ়িব। ভাগৱতখন পঢ়ি শেষ হোৱাৰ পাছত হৰিনাম হৰি কীৰ্তন হ'ব। হৰিনাম হৰি কীৰ্তন হোৱাৰ পাছত শেষৰ দিনা এখন ধুনীয়া ভাওনা হ'ব। গাইজ আপোনালোকক অনুৰোধ কৰিছোঁ আৰু ভাগৱত প্ৰেমী ৰাইজসকলকো অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ আছাম মিৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কৃষ্ণ মহিমা প্ৰকাশি একো বৰ্ধম ধৰি দেৱে ৰাখিল বচক মহাচিতে ভয় পভেখিলা ত্যাগ ঈশ্বৰ কৃষ্ণ কলা গাই কষ্টে শ্ৰীমদ ইন্দ্ৰ সকলে ভয় হৰি নাহি বুক কাঞ্চি কুলি কাঞ্চি মহা